তো ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত মই তোমালোকক অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ গণিত অনুশীলনী 13C মানে অনুশীলনী 13Cৰ গণিত কেইটা সমাধান কৰি দেখাম যিকেইটা বাকি আছিলে সো অলৰেডি মই 1ৰ পৰা 6 নম্বৰলৈকে গণিত কেইটা সমাধান কৰিছিলোঁ তো আজিৰ এই ভিডিঅ'ত মই তোমালোকক 7 8 9 10 এই চাৰিটা গণিত সমাধান কৰি দেখাম তোমালোকৰ যদি ইয়াৰ আগৰ গণিত কেইটা লাগে তেতিয়াহ'লে ইয়াৰ আগৰ ভিডিঅ'টো চাবা ভিডিঅ' ডিসক্ৰিপশন বক্সত ইয়াৰ লিংকটো পাই যাবা তোমালোকে সো এইটো ভিডিঅ'ত মই কেৱল 7 8 9 আৰু 10 এই গণিত চাৰিটা সমাধান কৰি দিম এতিয়া আমি 7 নম্বৰ কোৱেশ্চনলৈ আহিছো 7 নম্বৰ অংকটো দিয়া আছে এখন সাইকেলৰ চকাৰ বেগ 84 সেন্টিমিটাৰ সাইকেলখনে কিমান দূৰত্ব অতিক্ৰম কৰিব যদি প্ৰতিটো চকা 200 পাক ঘূৰে এবাৰ কি কোৱা আছে আমাক এটা সাইকেলৰ চকা দিয়া আছে এনেকা এই সাইকেলৰ চকা কি কৈছে যে যদি এক পাক ঘূৰে চকাটো হোৱা নাই দে চকাটো যদি এক পাক ঘূৰোতে কিমান হ'ব এইখিনি প্ৰথমে আমি উলিয়াব লাগিব উলিয়াৰ পিছত 200 পাকত কিমান দূৰত্ব যায় এইখিনি উলিয়াব লাগিব এক পাক মানে কি ইয়াৰ পৰা ধৰা ষ্টাৰ্ট কৰলা চকাটো ঘূৰিলা ঘূৰাৰ পিছত এফাল আগুৱাই যাব কিমান আগুৱাই গ'ল যে মই যদি পালো যে এক পাকত যিমান এটা পাম হিমানৰ লগত আমি কি কৰিব লাগিব 200 পূৰণ কৰিব লাগিব তাৰমানে এক পাকত কিমান কিলোমিটাৰ গৈছে আগতে আমি এইখিনি উলিয়াব লাগিব সো সমাধানত তোমালোকে কি লিখিবা সমাধানত কি দিয়া আছে আগতে এইখিনি লিখি লোৱা দিয়া আছে কি দিয়া আছে আমাক দিয়া আছে যে এখন সাইকেলৰ চকাৰ বেগ 84 সেন্টিমিটাৰ আমাক অকল বেগটো দিয়া আছে বেগৰ পৰা প্ৰথমে বেখাৰটো উলিয়াব লাগিব তাৰ পিছত আমি সাইকেলৰ চকাৰ পৰিধি উলাব লাগিব এবাৰ কিন্তু আমি কালেই নুলাও কাৰণ এই চাৰিওফালৰ বৰ্ডাৰ মানে কি ইয়াৰ পৰিধি বা পৰিসীমা মানে চাৰিওফালৰ পৰিধিহে উলিয়াম পৰিধি উলালেহে গম পাম যে এক পাকত কিমান দূৰ যায় এটো আমি কালিৰ পৰা গম নাপাও তাকে দিয়া আছে বেগ সৰি চকাটোৰ বেগ চকাৰ বা সাইকেলৰ চকাৰ বেগ বেগটো দিয়া আছে আমাক কিমান 84 সেন্টিমিটাৰ 84 সেন্টিমিটাৰ এতেকে আমাক কি লাগে যে এটো আমি পৰিধি হলে আর লাগিব মানে বেখাৰটো লাগিব তেতিয়ালে বেখৰ পৰা প্ৰথমে বেখাৰ ধৰিলে এতেকে বেখাৰটো আমি কি হেৰে বুজাও আর ৰে বেখাৰটো আর কেলু কি হ'ব যিমান দিয়া আছে ইমানক আমি 2 ৰে হৰণ কৰিব লাগিব কাৰণ বেখক 2 ৰে হৰণ কৰিলে বেখাৰটো পায় এতিয়া 84ক যদি আমি 2 ৰে হৰণ কৰি কি হ'ব 2 8ৰ ভিতৰত 4 বাৰ 2 4ৰ ভিতৰত 2 বাৰ তো মানে ইয়াৰ বেখাৰটো কিমান আহিব বেখাৰটো মানে আর আহিল 42 সেন্টিমিটাৰ সো ইয়াতে প্ৰথমে আমি এই চকাটোৰ পৰিধি উলিয়াব লাগিব এতেকে চকাটোৰ পৰিধি চকাৰ পৰিধি মানে কি চকাটো হল বৃত্তাকাৰ আৰু বৃত্তৰ পৰিধিৰ সূত্ৰ কি আছিল বৃত্তৰ পৰিধিৰ সূত্ৰ হল 2 পাই r মানে 2 ইয়াৰ পিছত পাইৰ ভ্যালু আমাক উল্লেখ নাথাকিলে আমি কি ধৰিম 22/7 ইনটু r আমি কিমান পাইছো 42 যেহেতু পৰিধি ধৰিছো অকল সেন্টিমিটাৰ এতে কিখিনি যদি কিবা কাটাকাটি যায় কাটাকাটি কৰিলো যদি কাটাকাটি না যায় তেতিয়াহলে ডাইৰেক্ট আমি ইয়াতে পূৰণটো কৰিব লাগিব হাতেৰে 42ক কাটিব পাৰো কাৰণ 6 7 গুণ 42 6 7 গুণ 42 এটো কাটিব পাৰো এবাৰ গটেখিনি পূৰণ কৰি দিবা কি থাকিল ইয়াতে থাকিল 2 পূৰণ ওপৰত থাকিল 22 পূৰণ আৰু কি থাকিল 6 গটেখিনি সেন্টিমিটাৰ 2 22 গুণ কিমান হয় 44 44 পূৰণ 6 এবাৰ 6 ৰ লগত পূৰণ কৰিছা 44ক যদি 6 ৰে পূৰণ কৰা তো তোমালোকে ইয়াৰ আনসাৰটো পাবা পূৰণ ফলটো 264 সেন্টিমিটাৰ তাৰ মানে কি এই যেটো চকা আছিল এই চকাটো এক পাকত কিমান ঘূৰে 264 ইয়াৰ পৰিধি মানে কি ইয়াৰ পৰা ইয়ালৈ এক পাকে তাৰ মানে তে লিখে দিয়া অৰ্থাৎ চকাটো এক পাকত অতিক্ৰম কৰে কিমান পালো আমি যে চকাটো এক পাকত 264 সেন্টিমিটাৰ অতিক্ৰম কৰে দূৰত্ব অতিক্ৰম কৰে ইয়াৰ পিছত আমাক কেই পাক বুলি কৈছে আমাক প্ৰশ্নত কোৱা আছে 200 পাক এতেকে চকাটো 200 পাকত অতিক্ৰম কৰে যদি এক পাকত 264 সেন্টিমিটাৰ অতিক্ৰম কৰিছে তেতিয়ালে 200 পাকত কি হ'ব তেতিয়ালে 200 লগত পূৰণ হ'ব মানে এক পাকত যদি মান গেছে আৰু 200 লগত পূৰণ হলে 200 পাক হ'ব তাৰমানে 264 ইনটু 200 পাক কাৰণ আমি 200 ৰে পূৰণ কৰিম যিমান পাক থাকিব হিমানেৰে পূৰণ কৰিব সেন্টিমিটাৰ তোমালোকে যদি এটো পূৰণ কৰা 264 লগত 200 তেতিয়ালে এৰ আনসাৰটো পাবা 52800 তাৰ মানে
সেন্টিমিটার আছে সেন্টিমিটার মানে 52,800 সেন্টিমিটার দূরত্ব অতিক্রম কৰিব এবাৰ আমি 8 নম্বৰ অংকলৈ আহিছোঁ 8 নম্বৰ অংকত দিয়া আছে এখন গাড়ীৰ চকাবোৰৰ ব্যাসাৰ্ধ 35 সেন্টিমিটাৰ গাড়ীখনে 704 মিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰতিটো চকা কিমান পাক ঘূৰিব লাগিব এতিয়া কি কৈছে আমাক এটা চকা গাড়ীৰ চকা দিয়া আছে এনেকা ধৰণৰ এই চকাটো কি হয় এটা বৃত্তাকৃতিৰ হয় এই চকাটোৰ যেটো ব্যাসাৰ্ধ আছে 35 মানে ইয়াৰ পৰা ইয়ালৈ আছে 35 সেন্টিমিটাৰ এবাৰ প্ৰশ্ন কৰিছে গাড়ীখনে 704 মিটাৰ দূৰত্ব অতিক্ৰম কৰিব লাগে তেতিয়ালে কিমান বাৰ ঘূৰিব এইখিনি আমাক প্ৰশ্ন কৰিছে সো তোমালোকে কি কৰিবা কিমান বাৰ ঘূৰিব কেনেকৈ উলিয়াবা প্ৰথমে আমি কি কৰিব লাগে ইয়াৰ পৰিধি উলাব লাগিব মানে চাৰি সীমাটো উলিয়াব লাগিব যে গাড়ীৰ চকাখন কিমান ডাঙৰ হয় না নাই ইয়াৰ পৰিধি উলাব লাগিব পৰিধি উলিয়াৰ পিছত কি পাম যে পৰিধি মানে কি ইয়াৰ পৰা ইয়ালৈ যিমানখিনি আছে যিমানখিনি যদি আগুৱাই যায় মানে ইয়াৰ ধৰা যে চকাটো ইয়াৰ পৰা ষ্টাৰ্ট কৰলা আৰু ইয়ালৈকে গলা এক পাকত ইমানলৈকে গল তাৰমানে ইয়াৰ পৰিধি যদি ইমান হয় পৰিধি যিমান আছে এক পাকত ইমান যাব বুজি পাইছা সো কি দিয়া আছে আগতে এইখিনি সমাধানত লিখি দিয়া প্ৰথমে কি দিয়া আছে সমাধান দিয়া আছে কি দিয়া আছে আমাক গাড়ীৰ চকাৰ ব্যাসাৰ্ধ ব্যাসাৰ্ধ কি হ'ব চাও r ৰে r কিমান দিয়া আছে আমাক গাড়ীৰ চকাৰ ব্যাসাৰ্ধ দিয়া আছে 35 সেন্টিমিটাৰ এতিয়া প্ৰথমে আমি কি লাগিব যেহেতু কিমান দূৰত্ব অতিক্ৰম কৰে সেইকাৰণে ইয়াৰ চাৰি বৰ্ডাৰ তাৰমানে ইয়াৰ পৰিধিটো ওলাম তেকে গাড়ীৰ চকাৰ পৰিধিৰ সূত্ৰ কি আছিল 2 পাই r যেহেতু বৃত্ত হয় বৃত্তৰ পৰিধি মানে 2 পাই r তেকে 2 পাইৰ ভ্যালু যেহেতু কোনো শর্ত দিয়া নাই তাৰ মানে পাইৰ ভ্যালু আমি 22/7 ধৰিব লাগিব আৰু r কিমান দিয়া আছে আমাক 35 থাকিব এতে লগতে সেন্টিমিটাৰ এবাৰ 35ক হাতেৰে কাটিব পাৰো কাৰণ 5 7 গুণ 35 5 7 গুণ 35 হয় এবাৰ এই গটিখিনি পূৰণ কৰি দিয়া 2 ওপৰত থাকিল 22 আৰু থাকিল 5 2 22 গুণ কিমান হয় 2 22 গুণ হয় 44 পূৰণ 5 সেন্টিমিটাৰ এবাৰ 44 এর লগত যদি তোমালকে 5 পূৰণ কৰা ইয়াতে পাম আমি 220 মানে 220 সেন্টিমিটাৰ তাৰ মানে ইয়াৰ পৰিধি পালো পৰিধি মানে কি যে গাড়ীখনে এক পাক মানে পৰিধি এক পাকত কিমান গল যে ইয়াৰ পৰা যদি স্টাৰ্ট কৰে এক পাক ইমানখিনি হয় তেতিয়ালে এটো হ'ব 220 সেন্টিমিটাৰ তাৰ মানে এক পাকত 200 সেন্টিমিটাৰ যায় সো ইয়াৰ পিছত তোমালোকে লিখিবা যে 220 সেন্টিমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ চকাটো ঘূৰে কিমান ঘূৰে যে এক পাক ঘূৰে কাৰণ আমি ইয়াৰ পৰিধি পাইছো 220 সেন্টিমিটাৰ ইয়াৰ পৰিধি মানে কি চকাটো এক পাক ঘূৰোতে ইমান অতিক্ৰম কৰিলে এতিয়া আমাক প্ৰথমে 1 সেন্টিমিটাৰ উলাব লাগিব যেহেতু বেছি দিয়া আছে 1 সেন্টিমিটাৰ কো 1 সেন্টিমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ চকাটো ঘূৰে যদি 220 সেন্টিমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ এক পাক ঘূৰে তেতিয়াহলে 1 সেন্টিমিটাৰত কিমান হ'ব যিমান আছে টোটেলৰ এক অংশ হয় না নাই 220 সেন্টিমিটাৰৰ এক অংশ ঘূৰিব এই পাকটো দিয়া নাই এক পাক এতে হ'ব যে 220ৰ 20 ভাগৰ এক অংশ এক পাক ঘূৰিব যদি আমি 1 সেন্টিমিটাৰ লও কেতিয়া আমাক কিমান সেন্টিমিটাৰ উলিয়াব দিছে আমাক দিছে কিমান 704 মিটাৰ 704 মিটাৰ এটা প্ৰবলেম এটা আহিল আমি পৰিধিটো উলাইছো সেন্টিমিটাৰত তেতিয়াহলে ইয়াত আছে মিটাৰ তো মিটাৰৰ পৰা তুমি প্ৰথমে সেন্টিমিটাৰ লৈ ল'ব লাগিব এতিয়া 704 সেন্টিমিটাৰক সেন্টিমিটাৰ লৈ লোৱা 704 মিটাৰক যদি সেন্টিমিটাৰত লও সেন্টিমিটাৰত ল'বলৈ আমি কিমান ৰে পূৰণ কৰিব লাগিব 100 সেন্টিমিটাৰ 1 মিটাৰ তেতিয়াহলে 100 সেন্টিমিটাৰ কিমান আহিব 7 0 এ দুটা শূন্য তাৰ মানে কি যে ইমান সেন্টিমিটাৰ এতে লিখা যে 70400 সেন্টিমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ চকাটো ঘূৰে কিমান পাক ঘূৰিব এক পাকত যদি ইমানখিনি ঘূৰিছে 70400 পাকত কিমান হ'ব ইয়াৰ লগত পূৰণ হ'ব তাৰ মানে যে 220 ভাগৰ এক অংশৰ লগত আমি 70400 পূৰণ কৰিম ইমান পাক ঘূৰিব সো এতে যদি তোমালোকে চাহ এই শূন্য আমি কেনসেল কৰিব পাৰো
এতিয়া কি থাকিল ওপৰত থাকিল 7040 তলত থাকিল আমাৰ 22 এতিয়া আহিব পাক এতিয়া তোমালোকে যদি ক্যালকুলেশন কৰা 7040 যদি তোমালোকে 22 ৰে হৰণ কৰা তো এতিয়া কিমান পাম আমি 320 পাক তাৰ মানে এই যেটো গাড়ী আমাক দিয়া আছিল এই গাড়ীটো 70470 সেন্টিমিটাৰ অতিক্ৰম কৰিবলৈ হলে আমি 320 পাক দিব লাগিব আমাক কিমান দিছে 704 মিটাৰ অতিক্ৰম কৰিবলৈ 320 পাক দিব লাগিব সো ইয়াৰ পিছত আমি 9 নম্বৰ অংকত আইছো 9 নম্বৰ অংকত দিয়া আছে এখন বৃত্তাকাৰ বাগিচাৰ পৰিসীমা 440 মিটাৰ বাগিচাখনৰ সীমাৰ বাহিৰেদি 7 মিটাৰ বহল এটা ৰাস্তা আছে ৰাস্তাটোৰ কালি উলিওৱা সো প্ৰশ্নটো কি কৈছে প্ৰশ্নটো আগতে ভালদৰে বুজিবলৈ চেষ্টা কৰা আমাক এটা বৃত্তাকাৰ বাগিচা দিয়া আছে ধৰা এইটো এটা বাগিচা এনেকৈ বৃত্তাকাৰ এটা বাগিচা দিয়া আছে এই বাগিচাখনৰ আমাৰ বেখাৰদটো দিয়া নাই কেৱল পৰিসীমাটো দিয়া আছে মানে চাৰি যে সীমা আছে এই সীমাটো কিমান বুলি দিয়া আছে 440 মিটাৰ চাৰিটো সীমা মানে পৰিধি ইয়াৰ পিছত কি কৈছে এই সীমাৰ বাহিৰেদি 7 মিটাৰ বহল এটা ৰাস্তা আছে ইয়াৰ বাহিৰেদি কি আছে বৃত্তাকাৰ এটা ৰাস্তা আছে 7 মিটাৰ বহল ধৰা এনেকা এটা ৰাস্তা আছে এই ৰাস্তাটোৰ বহল কিমান তাৰ মানে ইয়াৰ পৰা ইয়ালৈ যেটো দূৰত্ব এটো কিমান 7 মিটাৰ 7 মিটাৰ এটা ৰাস্তা আছে বুজি পাইছা তেতিয়া হলে আমাক প্ৰশ্ন কৰিছে এই যেটো ৰাস্তা আছে এই ৰাস্তাখনৰ কালি আমাক উলিয়াব লাগে সো কেনেকৈ উলিয়াবা সো ইয়াৰ বাবে তুমি জানিব লাগিব যে প্ৰথমে আমি এই ডাঙৰ বৃত্তটোৰ কালি উলিয়াব লাগিব তাৰ পিছত সৰু বৃত্তটোৰ কালি উলিয়াব লাগিব ইয়াৰ পিছত ডাঙৰ বৃত্তৰ পৰা সৰু বৃত্তৰ কালি বিয়োগ কৰিলে এই ৰাস্তাখিনিৰ কালিহে থাকি যাব এইখিনি আমাক উলিয়াব দিছে কিন্তু তুমি প্ৰথমে সৰু বৃত্তৰ কালি কেনেকৈ উলিয়াবা সৰু বৃত্তটোৰ দিয়া আছে অকল পৰিসীমাৰ পৰা তো পোনপৰে আমি কালি উলিয়াব নোৱাৰো ইয়াৰ কাৰণে কি কৰিব লাগিব পৰিসীমাৰ পৰা প্ৰথমে এই যেটো বৃত্ত মানে বাগিচা এই বাগিচাখনৰ প্ৰথমে আমি r2 উলিয়াব লাগিব বেখাৰদ উলিয়াব লাগিব বেখাৰদ উলিয়াই ইয়াৰ কালিটো আমি উলিয়াব পাৰিম সো প্ৰথমে ইয়াৰ বেখাৰদটো উলিয়াই লোৱা সো সমাধানত তোমালা কি লিখিবা সমাধানত লিখিবা প্ৰথমে কি দিয়া আছে কিন্তু ইয়াৰ আগত আমি ধৰিব লাগিব কাৰণ দুয়োটাৰে বেখাৰদ দিয়া নাই সো বেখাৰদ আমি প্ৰথমে উলিয়াব লাগিব এই কাৰণে বেখাৰটো ধৰি লোৱা যে ধৰা হল ৰাস্তাটোৰ অন্তস্থ বেখাৰদ আমি কি ধৰিছো ধৰিলো r1 এবাৰ অন্তস্থ বেখাৰদ মানে কি যে ৰাস্তাটো যে আছে ৰাস্তাৰ অন্ত মানে ভিতৰৰ ইয়াৰ পৰা ইয়ালৈ ইয়াৰ যেটো বেখাৰদ আমি কিমান ধৰছো r1 ধৰিছো কাৰণ এখিনি উলিয়াব লাগিব আৰু কি ধৰিম আমি আৰু বহিস্থ বেখাৰদ মই ধৰিলো r2 বহিস্থ বেখাৰদ মানে কি ইয়াৰ পৰা ডাইৰেক্টলি একদম ইয়ালৈকে বুজি পাইছা ইয়াৰ পৰা ইয়ালৈকে একদম বাহিৰৰ বহিস্থ মানে বাহিৰৰ যেটো বৃত্ত ইয়াৰ বেখাৰদ ধৰছো r আৰু ভিতৰৰ যেটো বৃত্ত ইয়াৰ নাম ইয়াৰ বেখাৰদ ধৰছো r2 ইয়াৰ হল আমাৰ r2 সো ইয়াৰ পিছত আমাক কি দিয়া আছে এখন লিখা দিয়া আছে আমাক বাগিচাখনৰ পৰিসীমা দিয়া আছে বাগিচাখনৰ পৰিসীমা আমাক কিমান দিয়া আছে সো বাগিচাখনৰ পৰিসীমা 440 মিটাৰ 440 মিটাৰ পৰিসীমা দিয়া আছে এতিয়া বাগিচা কি আকৃতিৰ আছিল বৃত্তাকৃতিৰ পৰিসীমা তেতিয়াহলে বাগিচাৰ পৰিসীমাৰ সূত্ৰ কি হ'ব পৰিসীমাৰ সূত্ৰ হ'ব 2 পাই r এতিয়া r কোনটো হ'ব আমি দুটা ধৰছো এটা r1 আনটো r2 যেটো বাগিচা মানে কি ভিতৰৰ খিনিহে ৰাস্তাটো বাহিৰত আছে ৰাস্তাটো বাগিচাৰ বাহিৰৰ ফালে আছে মানে ভিতৰৰ যেটো বৃত্ত এটো হল আমাৰ বাগিচা ভিতৰৰ বৃত্ত মানে অন্ত বেখাৰদ আমি কিমান ধৰছো r1 এটো r1 2 পাই r1 ইকুৱেল টু কিমান দিয়া আছে আমাক 44 মিটাৰ সো ইয়াৰ পৰা পাইৰ যেটো কোনো স্পেশাল ভ্যালু আমাক দিয়া নাই তেতিয়াহলে দিয়া নাথাকিলে পাইৰ ভ্যালু আমি কি ধৰিম 22/7 সো 2 ইয়াৰ পিছত পাই মানে 22/7 into r1 এফালে আছে আমাৰ 44 মিটাৰটো আগতে দিব নালাগে ইয়াৰ পৰা তুমি মিটাৰটো বাদ দিয়া ইয়াৰ পিছত চা 22 দুগুণ কিমান হয় 44 44 বাই তলত আছে 7 এফালে r1 ইকুৱেল টু 440 তাৰ মানে অকল যে তোমাক r1 লাগে তাৰ মানে ইয়াৰ বেখাৰদ লাগে r1 টো অকল ৰাখি দিয়া আৰু হেইটো এফালে লৈ যায় এফালে দিয়া আছে আমাক 440 into
যেতিয়াই আমি 44/7ক সমান চিহ্নৰ সেইফালে লৈ যাম কি হ'ব উল্টি যাব তাৰমানে 7/44 হ'ব তাৰমানে r1 ইকুৱেল টু এবাৰ 44ক 440ৰ ভিতৰত কাটবা পাৰো কেইবাৰ কাটবা পাৰো যে 44ৰ ভিতৰত একবাৰ বাকি থাকিল 0 তাৰমানে 10 বাৰ 10 হৈ গেল তাৰমানে এবাৰ কি থাকিল 10 পূৰণ এইফালে আছে 7 তাৰমানে r1 কিমান আহিব আমাৰ r1 ইকুৱেল টু 7 10 গুণ 70 70 এতে কি আছিল আমাৰ মিটাৰ 70 মিটাৰ বুজি পাইছা তেতিয়াহলে এই যেটো বাগিচা আছে মানে সৰু বৃত্তটোৰ আমি ব্যাসাৰ্ধ পাই গলো r1 70 মিটাৰ এতিয়া বাগিচাখনৰ কালি উলিয়াব পাৰো ইয়াৰ পিছত লিখা বাগিচাখনৰ কালি তেকে বাগিচাখনৰ কালি কি হ'ব কালিৰ সূত্ৰ আছিল পাই r স্কয়াৰ কিন্তু আমি কোনটো r ধৰিম যেহেতু বাগিচা মানে ভিতৰৰ অংশ হেকাৰণে r1 স্কয়াৰ সো এতিয়া ভ্যালুখিনি বহাই দিয়া পাইৰ ভ্যালু আমি কি বহাম পাই মানে হল 22/7 ইনটু r1 স্কয়াৰ r1 এর ভ্যালু আমি কিমান পাইছো 70 তাৰ মানে 70 স্কয়াৰ যেটো আমি কালি উলাইছো এতিয়া হ'ব মিটাৰ স্কয়াৰ এবাৰ সা 22/7 পূৰণ 70 স্কয়াৰ মানে কি 70 দুইবাৰ আছে মানে 70 আৰু 70 পূৰণ হৈ আছে এবাৰ যিখিনি কাটাকাটি যায় তুমি কাটাকাটি কৰি লব পাৰা হাতেৰে আমি 70 কাটিব পাৰো কাৰণ 7 10 গুণ 70 এখিনি আমি কাটিব পাৰো এবাৰ হৰণখিনি গুছি গল ওপৰ গটিখিনি এবাৰ পূৰণ কৰি দিয়া এতে থাকিল 22 পূৰণ এতে থাকিল 10 আৰু এতে থাকিল 70 এবারে গটিখিনি যদি আমি পূৰণ কৰো পূৰণ কৰিলে ইয়াৰ আনসাৰটো আমি পাম 15400 মিটাৰ স্কয়াৰ তাৰ মানে এই যেটো সৰু বৃত্ত আছিল বা বাগিচা আছিল এই বাগিচাখনৰ বা সৰু বৃত্তটোৰ কালি আহিব 15400 মিটাৰ স্কয়াৰ ইয়াৰ পিছত আমি ডাঙৰ বৃত্তটোৰ কালি উলাম ডাঙৰ বৃত্তৰ কালি উলাবৰ আমাৰ কি লাগিব r2 লাগিব তেকে লিখা বহিস্থ ব্যাসাৰ্ধ আমি কি ধৰিছিলো r2 কি এনেকৈ আমি উলাম r2 কি হ'ব যে r1 প্লাস ইয়াৰ লগত কি প্লাস হ'ব ৰাস্তাটোৰ বহল সা মই কিয় লিখছো আমাৰ বৃত্তটো কেনেকা আছিল বৃত্তটো আছিল এনেকা ধৰণৰ ইয়াৰ বাহিৰৰ এটা বৃত্ত আছিল আমাৰ যেটো সৰু বৃত্ত আছে এইটো ইয়াৰ পৰা ইয়ালৈ সৰু বৃত্ত মানে r1 আমি কিমান পালো r1 পাইছো 70 এতিয়া r1 ৰ পৰা ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ কি r1 যিমান আছে তাৰ লগত ইয়াৰ পৰা আৰু এইখিনি যোগ হৈ যাব ইয়াৰ পৰা এইখিনি মানে কি ৰাস্তাটোৰ বহল কিমান দি আছিল আমাক 7 মিটাৰ হয় না নাই যেহেতু ইমান ইয়াত পাইছো মানে এইটো ইয়াৰ পৰা ইয়ালৈ এই সৰু বৃত্ত ব্যাসাৰ্ধ পাইছো 70 মিটাৰ আৰু ইয়াৰ পৰা ইয়ালৈ 7 মিটাৰ তেতিয়াহলে এই দুটা যোগ কৰিলে যিমান হয় ইমানে তাৰ মানে এতে হ'ব r1 পাইছো আমি 70 মিটাৰ প্লাস ৰাস্তাটোৰ বহল আমাক কিমান দি আছিল 7 মিটাৰ তেতিয়া হলে r2 কিমান হ'ব 77 মিটাৰ তাৰ মানে 70 মিটাৰ আৰু 7 মিটাৰ যদি যোগ কৰা 77 মিটাৰ r2 পাই গৈছে এতিয়া আমি ডাঙৰ যেটো বৃত্ত আছে বৃত্তৰ কালি উলিয়াব পাৰো এতেকে ডাঙৰ বৃত্ত বুলি লিখিব পাৰা বা ৰাস্তাটোৰ বাহিৰৰ অংশ বুলি লিখিব পাৰা যে ডাঙৰ বৃত্তটোৰ কালি সো ডাঙৰ বৃত্তৰ কালিটো কি হ'ব সো ডাঙৰ বৃত্তৰ কালিৰ বাবে একই সূত্ৰ হ'ব আমাৰ পাই r স্কয়াৰ কিন্তু এইটো আর কোনটো হ'ব r2 কাৰণ আমি ডাঙৰটো লৈছো ইয়াৰ পৰা ইয়ালৈ যেটো r আছে r2 স্কয়াৰ সো পাইৰ ভ্যালু বহাই দিয়া পাইৰ ভ্যালু হল 22/7 ইনটু r2 কিমান আছিল আমাৰ 77 তাৰ মানে 77 স্কয়াৰ তো 22/7 into 77 স্কয়ার মানে কি 77 into 77 মানে 77 পূৰণ হৈ আছে মিটাৰখিনি দি লবা মিটাৰ দিবলৈ মই পাহৰি গিছো মিটাৰ স্কয়াৰ ইয়াৰ পিছত যিখিনি কাটাকাটি যায় তুমি কাটাকাটি কৰি লবা হাতেৰে আমি 77 কাটিব পাৰো 77 ভিতৰত একবাৰ 77 ভিতৰত একবাৰ তাৰ মানে 7 11 গুণ 77 এখিনি আমি কাটি দিলো ইয়াৰ পিছত গটিখিনি পূৰণ কৰি দে কি থাকিল ওপৰত ইয়াতে থাকিল 22 পূৰণ আৰু থাকিল 11 আৰু 77 থাকিব আমাৰ মিটাৰ স্কয়াৰ সো এই গটিখিনি যদি তোমালকে পূৰণ কৰা 22 11 77 তেতিয়াহলে এই আনসাৰটো পাবা 18634
মিটাৰ স্কোৱাৰ তাৰমানে এই যেটো ডাঙৰ বৃত্ত আছিল ডাঙৰ বৃত্তটোৰ কালি আমি কিমান পালো 18634 মিটাৰ স্কোৱাৰ সো এতিয়া আমি ৰাস্তাটোৰ কালি উলিয়াব পাৰো তো তোমালোকে লিখা এতেকে ৰাস্তাটোৰ কালি কি হ'ব যে ডাঙৰ বৃত্তৰ কালি মাইনাস সৰু বৃত্তৰ কালি এই ডাঙৰ যেটো বৃত্ত আছে ডাঙৰ বৃত্তৰ পৰা যদি সৰু বৃত্তটো বিয়োগ কৰো এই মাজৰ যিখিনি আঙুটি এখিনি থাকি যাব এখিনি হল ৰাস্তা গতিকে তোমালোকে লিখা আমি কি কৰিলো যে ৰাস্তাটোৰ কালি ইকুৱেল টু ডাঙৰ বৃত্তৰ কালি মাইনাস সৰু বৃত্তৰ কালি যেটো ডাঙৰ বৃত্তৰ কালি আছে তাৰ পৰা যে সৰু বৃত্তৰ কালিটো বিয়োগ কৰো আমি ৰাস্তাটোৰ কালি পাই যাম সো ডাঙৰ বৃত্তৰ কালি আমি কিমান পালো ডাঙৰ বৃত্তৰ কালি পাইছো 18634 এখিনি লিখি দিয়া 18634 মিটাৰ স্কয়াৰ ডাঙৰ বৃত্তৰ কালি মাইনাস সৰু বৃত্তৰ কালি আমি কিমান পাইছিলো সৰু বৃত্তৰ কালি আমি পাইছিলো 15400 মিটাৰ স্কয়াৰ এবাৰ 18634 পৰা যেখিনি বিয়োগ কৰাছো বিয়োগ কৰিলে আমি ইয়াৰ আনসাৰটো পাম 3234 মিটাৰ স্কয়াৰ তাৰমানে এই যেটো ৰাস্তা আছিল ৰাস্তাটোৰ মুঠ মাটিকালি কিমান হ'ব 3234 মিটাৰ স্কয়াৰ এইখিনি আমাৰ আনসাৰ সো এবাৰ আমি 10 নম্বৰ অংকলৈ আইছো 10 নম্বৰ অংকত আমাক দিয়া আছে এখন আয়তাকাৰ বাগিচাৰ জোখ 30 মিটাৰ আৰু 25 মিটাৰ 30 মিটাৰ আৰু 25 মিটাৰ মানে কি এটো এটা আয়ত হয় আয়তৰ দিক ইমান আৰু প্ৰস্থ ইমান বাগিচাখনৰ ভিতৰত 14 মিটাৰ বেখৰ এটা পুখুৰী আছে পুখুৰীটো বাদ দি বাগিচাখনৰ কালি কিমান হ'ব সো আমি তোমালোকক আগতে প্ৰশ্নটো বুজাই দিছো প্ৰশ্নত কোৱা আছে যে আমাক এনেকা ধৰণৰ এটা পুখুৰী দিয়া আছে আয়তাকাৰৰ হয় বুজি পাইছা এনেকা এটা পুখুৰী আছে এই পুখুৰীটোৰ যেটো দৈৰ্ঘ্য দিয়া আছে 30 মিটাৰ আৰু ইফালে প্ৰস্থ দিয়া আছে 25 মিটাৰ এই পুখুৰীটোৰ ভিতৰত কি আছে 14 মিটাৰ বেখৰ এটা পুখুৰী আছে সৰি এই বাগিচা হয়টো এই বাগিচাটোৰ ভিতৰত এটা পুখুৰী আছে এনেকা বৃত্তাকাৰ বেগ বুলি কৈছে বেগ মানে কি এটা বৃত্তাকাৰ পুখুৰী আছে এই চাৰিকোণা যেটো আছে আয়তাকাৰ এটো হল বাগিচা আৰু এইখিনি হল পুখুৰী এবাৰ আমাক প্ৰশ্ন কৰিছে পুখুৰীটোক বাদ দি বাগিচাখনৰ কালি কিমান হ'ব এই পুখুৰীটো বাদ দি এই চাৰিওফালে যিখিনি আছে বাগিচা মুঠ বাগিচা কিমান আছে পুখুৰীটো বাদ দি এইখিনি আমি উলিয়াব লাগে সো কেনে কৰিলেবা সো প্ৰথমে আমি কি কৰিব লাগিব এই যেটো আয়ত দি আছে আমাক আয়তৰ কালি উলিয়াব লাগিব আয়তৰ কালিৰ পৰা যদি আমি মাজৰ বৃত্তটো মানে মাজৰ যেটো পুখুৰী আছে পুখুৰীৰ কালিটো বিয়োগ কৰি দেও এইখিনি থাকি যাব যিখিনি আমাক উলিয়াব দিছে তো তুমি প্ৰথমে কি কৰা এই আয়তৰ কালি উলিয়াবা সো প্ৰথমে আমাক কি দিয়া আছে এইখিনি আমি উলিয়াই লৈছো দিয়া আছে কি দিয়া আছে আমাক দিয়া আছে আয়তাকাৰ বাগিচাখনৰ জোখ আয়তাকাৰ বাগিচাখনৰ জোখ কিমান দিয়া আছে আমাক 30 মিটাৰ ইনটু 25 মিটাৰ এতেকে আমি কি কৰিব লাগিব প্ৰথমে আয়তাকাৰ বাগিচাখনৰ কালিটো উলাই লোৱা এতেকে আয়তাকাৰ বাগিচাখনৰ কালি যেহেতু আয়তাকাৰ হয় আয়তাকাৰ বাগিচাৰ কালি কি হ'ব দিক পূৰণ প্ৰস্থ তাৰমানে যিখিনি দিয়া আছে এইখিনি 30 মিটাৰ ইনটু 25 মিটাৰ এইখিনি যদি তোমালোকে পূৰণ কৰা 30 আৰু 20 কিমান পাবা 3 এফালে আহিব 75 মিটাৰ স্কয়াৰ তাৰমানে এই যেটো বাগিচা আছে চাৰিকোণীয়া বাগিচাৰ কালি আমি কিমান পালো বাগিচাৰ কালি পালো আমি 750 মিটাৰ স্কয়াৰ এই বা মুঠ তাৰমানে বাগিচাৰ এতিয়া মাজৰ যিখিনি পুখুৰী আছে পুখুৰীটো বাগিচা নাই এইখিনি আমি বাদ দিব লাগিব এতিয়া মাজৰ এই বৃত্তটোৰ কালি উলিবা সো ইয়াৰ পিছত লিখা আকো দিয়া আছে পুখুৰীটোৰ বেগ পুখুৰীটোৰ বেগ আমাক দিয়া আছে পুখুৰীটোৰ বেগ কি দিয়ে কিমান দিয়া আছে আমাক 14 মিটাৰ 14 মিটাৰ সো বেখৰ পৰা তুমি ডাইৰেক্টলি পুখুৰীটোৰ কালি উলিয়াব নোৱাৰো বেখৰ পৰা আমি কি কৰিব লাগিব বেখাৰ উলিয়াব লাগিব কাৰণ বেখাৰ মানে আৰ হে লাগে আমাক এতে বেখাৰ উলিয়া এতেকে বেখাৰ আৰ ৰে যাও আৰ কিলো কি হ'ব যিমানখিনি দিয়া আছে বেখক আমি 2 ৰে হৰণ কৰিব লাগিব 14ক যদি 2 ৰে হৰণ কৰো কি পাম আমি 7 তাৰ মানে ইয়াৰ যেটো আৰ আহিব মানে বেখাৰ দৈব এটো কিবা 7 মিটাৰ
সো বেখাৰটো পাই গৈছোঁ এবাৰ আমি এই বৃত্তটোৰ কালি উলিয়াব পাৰিম মানে পুখুৰীটোৰ কালি উলিয়াব পাৰিম সো এতেকে পুখুৰীটোৰ কালি এতেকে লিখা এতেকে পুখুৰীটোৰ কালি কি হ'ব যেহেতু পুখুৰীটো বৃত্তাকাৰ হয় তেতিয়াহ'লে কি হ'ব এইটো কালি হ'ব পাই r স্কয়াৰ সো পাইৰ ভ্যালু কি পাইৰ ভ্যালু হ'ব 22/7 যেহেতু মই কোনো চৰ্ত দিয়া নাই r স্কয়াৰ মানে কি r ৰ ভ্যালু পাইছো 7 মিটাৰ তাৰ মানে 7 স্কয়াৰ এফালে আহিব মিটাৰ স্কয়াৰ কাৰণ আমি কালি উলিয়াইছো সো 22/7 into 7 স্কয়াৰ মানে কি 7 দুইবাৰ আছে 7 into 7 মিটাৰ স্কয়াৰ এবাৰ কাটাকাটি কৰা a7 ক্যান্সেল কৰিব পাৰো থাকিল কি ওপৰত থাকিল 22 আৰু ইফালে থাকিল 7 মিটাৰ স্কয়াৰ এবারে গুটি এই দুটা পূরণ করে দিয়া 22 যদি আমি হাতেৰে পূরণ কৰো তো ইয়াৰ পূরণফলটো পাম 154 মিটাৰ স্কয়াৰ তাৰ মানে কি এইবাৰ আমি এই পুখুৰীটোৰ কালি পাই গেলো সো ইয়াৰ পিছত তোমালোকে লিখা এতেকে কি বুলিব দিছিল পুখুৰী বাদ দি বাগিচাৰ কালি এইখিনি লিখা পুখুৰী বাগিচাৰ কালি কি হ'ব বাগিচাৰ কালি ইয়াৰ পৰা আমি বিয়োগ কৰিম কি বিয়োগ কৰিম আমাক ওয়াই আছে যে পুখুৰীটো বাদ দি মানে পুখুৰী বাদ দিব লাগিব পুখুৰীৰ কালি তাৰ মানে আমাক ওয়াই আছে সো বাগিচাৰ কালি আমি কিমান পাইছো বাগিচাৰ কালি পাইছিলো আমি 750 মিটাৰ স্কয়াৰ বাগিচাৰ কালি পাইছিলো 750 মিটাৰ স্কয়াৰ ইয়াৰ পৰা পুখুৰীৰ কালি বাদ দিব দিছে পুখুৰীৰ কালি কিমান পাইছো 154 মিটাৰ স্কয়াৰ তাৰ মানে বাগিচাৰ কালিৰ পৰা যদি পুখুৰীৰ কালি বিয়োগ কৰো আমি কিমান পাম ইয়াৰ আনসাৰটো আমি পাম 696 মিটাৰ স্কয়াৰ তাৰ মানে ইয়াৰ আনসাৰটো হ'ব 696 মিটাৰ স্কয়াৰ